আজি এই পবিত্ৰ মুহূৰ্তত ৰাজীৱ ভৱন প্ৰাংগণত ইফতাৰৰ এই নিমন্ত্ৰণত যিসকল আজি উপস্থিত হৈছে প্ৰত্যেকটো প্ৰতিষ্ঠান ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াক মোৰ ফালৰ পৰা পবিত্ৰ আগন্তুক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছয়গাঁওবাসী ৰাইজৰ হৈ দক্ষিণ কামৰূপবাসী ৰাইজৰ হৈ অহা ঈদ উল ফিতৰে সমগ্ৰ অসমৰ জনসাধাৰণক একত্ৰ আৰু শক্তিশালী কৰি জাতি ধৰ্মৰ ঊৰ্ধত বৰ অসম গঢ়ি তোলাত যাতে আমি সকলোৱে মিলি সুন্দৰ এখন বৰ অসম গঢ়ি তুলিব পাৰোঁ। আমাৰ মাজত হিংসা বিদ্বেষ যাতে দূৰ হয়। আজি পবিত্ৰ ৰমজানৰ মাহৰ 27 ৰমজান পাৰ জাষ্ট হ'ল, আজি 28 দিনৰ দিনা হয় আৰু পবিত্ৰ কদৰ যোৱাকালি পাৰ হৈছে। ইনশাআল্লাহ তাআলা হয়তো কদৰ হৈ যাব পাৰে বা আগন্তুক সময়তো হ'ব পাৰে। তাৰ কাৰণে মই সকলোকে সজাগ থাকিবলৈ আহ্বান জনাইছোঁ। আৰু আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 5 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমাৰ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ আমাৰ ইফতাৰত অংশগ্ৰহণ কৰিছে। আমি যথেষ্ট আনন্দিত। তেখেতৰ আজি আমাৰ ব্লক কংগ্ৰেছৰ নিমন্ত্ৰণ আহ্বান ৰক্ষা কৰি 3টা ব্লক সভাপতিৰ উপস্থিতিত আজি ইয়াত তেওঁলোকে দুৱা গ্ৰহণ কৰিছে আৰু আপোনালোকৰ পৰাও আমি দুৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ যিমানখিনি আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী আছে ডিব্ৰুগড়, প্ৰত্যেকজন আমাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ নিউজ প্ৰতিষ্ঠানৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি যাতে এই নিৰ্বাচনত গোটেইকেইটা ফেজত, ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ, গোটেইকেইটা ফেজত আমাৰ যিমানকেইটা জোনত আমাৰ কেণ্ডিডেটৰ ইলেকশ্যন হ'ব, প্ৰত্যেকেটো যাতে আমি ভাল পাৰফৰ্ম কৰিব পাৰোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিক যাতে ভাল উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে আশা কৰিছোঁ। আৰু যোৱা সময়ত প্ৰত্যেকটো বছৰত আপোনালোকে আমাক বহুত আশীৰ্বাদ দিছে। এইবাৰো আশা কৰোঁ আপোনালোকে নিশ্চয় অকুণ্ঠভাৱে আমাৰ আশীৰ্বাদ দিব। গ্ৰেপ্তাৰ কৰাৰ প্ৰধান কাৰণটোৱে হৈছে ইলেক্ট্ৰেল বণ্ডৰ যিটো ডাঙৰ পৃথিৱীৰ ভিতৰত বৃহৎ স্কেম। এই স্কেমটোৰ জৰিয়তে না খাওঁগা না খানে দুংগা বোলা চৰকাৰৰ যাতে গোটেই বস্তুবিলাক যে বেকা আঙুলিৰে খাই আছে, এই কথাটো কেজৰিৱাল ডাঙৰীয়াই দিল্লীৰ পৰা কৈ থাকিলে গোটেই ভাৰতবৰ্ষত বিয়পি গৈছিলে। গতিকে ইলেকশ্যনৰ আগত সেই কথাখিনি যাতে কেজৰিৱাল ডাঙৰীয়াই তাৰ পৰা কৈ নাথাকে, ৰাইজৰ ওচৰত যাতে তেওঁ লজ্জানত আৰু বেয়াকৈ নহওক, তাৰ কাৰণে বলপূৰ্বকভাৱে নীতিবহিৰ্ভূতভাৱে তেওঁলোকে তেওঁক জেললৈ প্ৰেক্ষেপ কৰিছে। এইটো ৰাইজে বুজি পাইছে। যোৱাবাৰ পুলৱামাত যেনেকৈ শ্বহীদসকলক, জোৱানসকলক শ্বহীদ কৰাই পেলাই শ্বহীদৰ 40খন ফটো দেখুৱাই বৈতৰণি পাৰ হ'ল। এতিয়া তেওঁলোকে কেজৰিৱাল ডাঙৰীয়াই যাতে ইলেক্ট্ৰেল বণ্ডৰ কথাটো যাতে কৈ পেলাই তেওঁলোকক যাতে মুখ্যম আঘাত নিদিয়ে, সেইকাৰণে জেললৈ পঠাইছে। কিন্তু আমিতো ইয়াত বহি থকা নাই। আমিবিলাকেতো কৈ আছোঁ যে জীৱনদায়িনী মেডিচিনৰ যিবিলাক কোম্পানী আছে তাৰ পৰা পইচা খোৱা এইটো পাৰ্টি। গতিকে এই পাৰ্টিটোক যদি ওপৰাই পেলোৱা নহয়, যোনে মেডিচিনৰ পৰা মানে কমিশ্যন খায়, এনেকুৱা এখন চৰকাৰ থকাটো উচিত নে অনুচিত ৰাইজে বুজি পাইছে। আৰু ৰাইজে কৈছে যে মহিলাসকলেও কৈছে যে এফালে আঁচনি দিছে, আনফালে এওঁলোকে পইচা বেকা আঙুলিলে উলিয়াই লৈ গৈছে। এইখন হৈছে টেক্স কালেক্টৰ চৰকাৰ। গতিকে ৰাইজ অতিষ্ঠ হৈছে, যুৱকসকল অতিষ্ঠ হৈছে। গতিকে এইবাৰ আমাক ভোট দিব আৰু এইবাৰ আমি জয়ী হ'ম। আৰু মোৰ বিশ্বাস যে কংগ্ৰেছে যিবিলাক কথা কয় সেই কামবিলাক কৰে। ৰাষ্ট্ৰ নিৰ্মাণ কংগ্ৰেছে কৰিছিলে, এওঁলোকে আদানী আম্বানীৰ ওচৰত বিকিছে। গতিকে ভাৰতক কোনেও বিকিবলৈ নিদিয়ে। গতিকে ৰাইজ ওলাই আহিছে যে আমাৰ ভাৰতক আমি নিজে প্ৰটেকশ্যন দি ৰাখিম, আমাৰ চৰকাৰে ৰাখিব। আদানী আম্বানীৰ চৰকাৰৰ ওচৰত আমি ভাৰতখন গতাই নিদিওঁ। কথা পাতি থাকোঁতে দুবাৰ ক'ৰবাত কাৰেণ্ট যায়েই। গতিকে মই সেইটো কথা আপুনি অকল যে বিজুলী দিব পৰা নাই তেনেকুৱা কথাটো নহয়। 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে। এতিয়া ফ্ৰীটো বাদেই গুৱাহাটীৰ পৰা 10 কিলোমিটাৰ দূৰতে বিজুলী কানেকশ্যনেই নাই। বৰভংগাত মই সিদিনাখন গ'লোঁ, এখন মই কেইবাবাৰো গৈছোঁ, বিৰাট ডাঙৰ এটা এৰিয়া, তাতো বিজুলী নাই। গতিকে সেই কথাবিলাক ৰাইজে খুব ভালকৈ বুজি পাইছে। গতিকে এইখন চৰকাৰ হৈছে বাকী ফাঁকি আৰু বিজ্ঞাপনৰ চৰকাৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই যিমানেই নানাচক, বহুত নচোৱালে, এইবাৰ কিন্তু ৰাইজক নচুৱাব নোৱাৰে। ৰাইজে সিদ্ধান্ত লৈছে।